নলবাৰী কৈঠালকুছিত জ্ঞানশ্ৰী কলাতীৰ্থৰ বিশেষ উদ্যোগ 21 ঘণ্টা ধৰি চলিছে এই প্ৰতিযোগিতা গাঁও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ কলা প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত কৰিলে ফ্লোৰ ডিজাইন প্ৰতিযোগিতা 21 ঘণ্টাৰ এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 70 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই ফ্লোৰ ডিজাইন প্ৰতিযোগিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ আটকধুনীয়া ফ্লোৰ ডিজাইন কৰে প্ৰতিদিনে 7 ঘণ্টাকৈ 3 দিনত সৰ্বমুঠ 21 ঘণ্টা ধৰি চলিছে এই ব্যতিক্ৰমী প্ৰতিযোগিতা ইয়াৰ পূৰ্বেও জ্ঞানশ্ৰী কলাতীৰ্থই মুখাশিল্পৰ কৰ্মশালা টেৰাকটা স্পট পেইণ্টিং আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছিল উল্লেখ্য যে কৈঠালকুছিৰ জ্ঞানশ্ৰী কলাতীৰ্থ চিত্ৰ আধুনিক নৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰ অগ্ৰণী প্ৰশিক্ষণ কেন্দ্ৰ এই অনুষ্ঠানত বৰ্তমান 400ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে চিত্ৰ আধুনিক নৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে জ্ঞানশ্ৰী কলাতীৰ্থৰ উদ্যোগত প্ৰথমবাৰৰ বাবে নলবাৰী জিলা ভিত্তিক এই ফ্লোৰ ডিজাইন কম্পিটিশ্যনটো হৈ আছে এই কম্পিটিশ্যনটোত 21 ঘণ্টা ধৰি এই কম্পিটিশ্যনটো চলি আছে আৰু ইয়াত ছাত্ৰ-ছাত্ৰীখিনিয়ে বহুত এনজয় কৰিছে তেওঁলোকে ছবিৰ ইমান দীঘলীয়া সময় একেলগে ছবি অঁকাটো অসম্ভৱ কথা আচলতে তো 21 ঘণ্টা ধৰি বহি পিনে ছবি অঁকাটো বহুত বেছি অসম্ভৱ আৰু নলবাৰী জিলাত প্ৰথমবাৰৰ বাবে এই ফ্লোৰ ডিজাইন কম্পিটিশ্যনটো হৈ আছে আৰু ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছে ইয়াত 70 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেলগে অংশগ্ৰহণ কৰিছে বিভিন্ন ঠাইৰ নলবাৰীৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু কনচেপ্টটো কেনেকৈ মনলৈ আহিল গোটেই আচলতে ছবি আমি কাগজতহে আঁকো তো আমি যদি বিভিন্ন ধৰণৰ বস্তুত যদি ছবিখিনিক যদি আমি উপস্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে বহুত বেছিয়ে ভাল হয় তো এনেকুৱা ধৰণে ভাবি আৰু ফ্ল'ৰত ছবি অঁকা মইতো আগে পিছে শুনা নাই আমি দেখিলোঁ যে আমাৰ ফ্ল'ৰখন বিৰাট ক্লিন হৈ আছে যে ইয়াত অলপ যদি ছবি আঁকি যদি আৰু ৰঙীন কৰিব পাৰে তাতে বিভিন্ন ধৰণৰ জিলাৰ বিভিন্ন ধৰণৰ ছাত্ৰ-ছাত্ৰীৰ যদি পৰশ তাত পৰে তেতিয়া আৰু জীপাল হৈ উঠিব অনুষ্ঠানখনি এই পৰিকল্পনাটো মনত আহিছিল আৰু এনে ধৰণৰকৈ নলবাৰী জিলাত প্ৰথমবাৰৰ বাবে ফ্লোৰ ডিজাইন কম্পিটিশ্যনটো অনুষ্ঠান বহুত কৰ্ম আমি কৰি আহিছোঁ ছাত্ৰ-ছাত্ৰীখিনিৰ মাজত যেনেকৈ আমি ফায়াৰ আৰ্ট এটা বহুত ডাঙৰকৈ অৰ্থাৎ 30 ফুট বাই 40 ফুট আমি এটা ফায়াৰ আৰ্ট কৰিছিলোঁ যিটো ভূপেন হাজৰিকাৰ আছিল এইটো বিভিন্ন ধৰণৰ নিউজ চেনেলত টেলিকাষ্ট হৈছিল আৰু তাৰ পাছত আমি ইয়াৰ আগৰ বছৰ আমি মুখাশিল্পৰ এটা যিটো মাজুলীৰ মুখাশিল্প বহুত প্ৰসিদ্ধ এই মুখাশিল্পৰ আমি আয়োজন কৰিছিলোঁ তাৰ পাছত টেৰাকটা শিল্পৰো আমি বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ বাবে ফ্লোৰ ডিজাইন কম্পিটিশ্যন